নমস্কাৰ সকলোকে অফিচ অফ দ্য লেবাৰ কোড গুৱাহাটী আসামৰ পৰা নতুন এটা এডভাৰটাইজমেণ্ট ওলাইছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট এটাই হয় এখনে আনৰিজাৰ্ভড কেটেগৰী ৰিক্ৰুটমেণ্টটো এক্সপিৰিয়েঞ্চ বিচাৰিছে লগত গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন আৰ্টছ হওক ছায়েন্স হওক কমাৰ্চ হওক যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন হ'ব পাৰে কেণ্ডিডেটছে কিন্তু আপোনাক 5 বছৰ এজ আ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হিচাপে কাম কৰিব লাগিব কাম কৰি থকা মানে এক্সপিৰিয়েঞ্চ লাগিব ডিষ্ট্ৰিক্ট জুডিচিয়াৰী অফ আসাম এনি ডিষ্ট্ৰিক্ট জুডিচিয়াৰী আৰু ইফালে আনফালে পে স্কেল লিখা আছে চ' ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব লগতে ছাৰ্ভিচ বুক আৰু ACR অফ লাষ্ট 5 years তাৰপিছত আপোনাৰ টেষ্টিমনিয়েলছ ডকুমেণ্টছখিনি লগতে ৰিচেণ্ট 3টা পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাষ্ট ডেট দিয়া আছে 25 নৱেম্বৰ আৰু ইয়াতে যোনটো এড্ৰেছ লিখা আছে তাতে আপোনালোকে ড্ৰপ বক্সত দিব পাৰে চ' যোনবোৰ কেণ্ডিডেটছৰ এক্সপিৰিয়েঞ্চ নাই জাষ্ট গ্ৰেজুৱেশ্যন নহ'লে নহ'ব আপোনালোকক এক্সপিৰিয়েঞ্চ লাগিব আৰু ইয়াতে একদম মেনশ্যন কৰিয়ে দিছে এনি ডিষ্ট্ৰিক্ট জুডিচিয়াৰী চ' অকল তেওঁলোকে পাৰিব আৰু আপোনালোকৰ চিলেকশ্যন মোডটো হ'ব ছিনিয়ৰিটি কাম মেৰিট যোনটো বেছ কৰিব 5 বছৰ আপোনাৰ ACR আৰু লগত পাৰ্চনেল ইণ্টাৰভিউৰ ওপৰত ডিপেণ্ড কৰি পেলাই চ' দ'জ হু আৰ ইণ্টাৰেষ্টেড আপোনালোকে এইটো এপ্লাই কৰক অল দি ভেৰি বেষ্ট থেংক ইউ